মুৰাজহাৰৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান হৈছে জ্ঞানজ্যোতি একাডেমী। বহু চৰ্চিত এখন শিক্ষানুষ্ঠান হৈছে মুৰাজহাৰৰ জ্ঞানজ্যোতি একাডেমী। প্ৰতি বছৰে শিক্ষাৰ্থীৰ ফলাফলে পৰিচয় দি আহিছে এইখন জ্ঞানজ্যোতি একাডেমীৰ। 1999 চনতে স্থাপন হোৱা জ্ঞানজ্যোতি একাডেমীত আদিৰে পৰা দিয়া হয় গুণগত শিক্ষা। এইবাৰ ন উদ্যমেৰে আগবাঢ়ি আহিছে মুৰাজহাৰৰ জ্ঞানজ্যোতি একাডেমী। আৰম্ভ হৈছে 2026-27 বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া। পিপিৰ পৰা নৱমমান শ্ৰেণীলৈ চলিছে নামভৰ্তিৰ কাম। জ্ঞানজ্যোতি একাডেমীত আপোনাৰ সন্তানক ভৰ্তি কৰাব বিচাৰিলে আগতীয়াকৈ যোগাযোগ কৰক। মুৰাজহাৰ এলেকাত উন্নত মানৰ গুণগত শিক্ষাদান দিয়া শিক্ষানুষ্ঠানেই হৈছে জ্ঞানজ্যোতি একাডেমী। অধ্যাপিকা আফছানা বেগম চৌধুৰীৰ প্ৰচেষ্টাত আগুৱাই গৈছে জ্ঞানজ্যোতি একাডেমী। এই বছৰৰ পৰা পৰিচালন সঞ্চালক হিচাপে অনুজ নন্দী আগবঢ়োৱা কৰ্মৰাজিয়ে দুপে আগবাঢ়িছে মুৰাজহাৰৰ জ্ঞানজ্যোতি একাডেমী। জ্ঞানজ্যোতি একাডেমীত অভিজ্ঞতা সম্পন্ন শিক্ষকৰে পাঠদান কৰোৱা হয় ছাত্ৰ ছাত্ৰীক। মুৰাজহাৰৰ জ্ঞানজ্যোতি একাডেমীত ছাত্ৰ ছাত্ৰীৰ বাবে আছে স্কুল বাছৰ ব্যৱস্থা। একাডেমীৰ প্ৰতিটো ক্লাছৰুমতে চিচিটিভি কেমেৰাৰ জৰিয়তে শিক্ষাৰ্থীক নজৰ ৰাখে একাডেমীৰ কৰ্তৃপক্ষই। সুবাহী মুক্ত শিক্ষাৰ সুব্যৱস্থা আছে জ্ঞানজ্যোতি একাডেমীত। ইয়াৰ উপৰি সংগীত, নৃত্য, শিল্প সংস্কৃতিৰ ক্লাছ দিয়া হয় মুৰাজহাৰৰ এইখন জ্ঞানজ্যোতি একাডেমীত। ইপিনে দুখীয়া ল'ৰা ছোৱালীৰ বাবে বিশেষ ৰেহাই, বিদ্যালয়ৰ পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন, নিয়মিতভাৱে হোম ভিজিট, নিয়মিত মূল্যাংকন আৰু অভিভাৱকৰ সৈতে আলোচনাৰ ব্যৱস্থা আছে জ্ঞানজ্যোতি একাডেমীত। মুৰাজহাৰৰ জ্ঞানজ্যোতি একাডেমীত চলি আছে 2026-27 বৰ্ষৰ নামভৰ্তি। আপোনাৰ সন্তানক গুণগত শিক্ষাৰে শিক্ষিত কৰিব বিচাৰিলে আজি যোগাযোগ কৰক জ্ঞানজ্যোতি একাডেমীৰ কাৰ্যালয়ত। 8486973290 আৰু 9435692921 নম্বৰত যোগাযোগ কৰি সবিশেষ তথ্য ল'ব পাৰিব আপুনি। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। নমস্কাৰ, আসসালামু আলাইকুম। মই জ্ঞানজ্যোতি একাডেমীৰ মেনেজিং ডাইৰেক্টৰ। আৰু ইতিমধ্যে আমাৰ এডমিশ্যনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। আমাৰ প্ৰি প্ৰাইমেৰীৰ পৰা ক্লাছ 9লৈকে আমাৰ এডমিশ্যন চলি আছে। আৰু যেহেতু এইখন স্কুলৰ পৰিচয় দিয়াটো মানে আমাৰ ইমান দৰকাৰী নহয়। 1999 পৰা আপোনালোকে জানে যে এইখন স্কুলৰ ইতিহাস কি আছে, সকলোৱে জানে। আফছানা বেগম চৌধুৰী বাইদেউ আমাৰ অধ্যক্ষা বাইদেউ, তেওঁ কিমান কষ্ট কৰি স্কুলখন উঠাই আনিছে। আৰু এই স্কুলৰ সুনাম অসমৰ প্ৰত্যেক কোণাতে আছে, কোন কোণতে এইটো বাকী আছে জানে। এইখন স্কুলত তেনেকৈ হয় আমাৰ ইতিহাস আছে যে স্কুলৰ পৰা ভৰিৰে লিখিও ফাৰ্ষ্ট ডিভিজন পাইছে। সেইবাবে আমি স্কুলৰ ইমান এডভাইজমেণ্টৰ আমাৰ দৰকাৰী নাই। আমাৰ যিখিনি এডমিশ্যন আমাৰ লাগে সেইখিনি আমি পাই থাকোঁ। তথাপিও এইবাৰ হৈছে কি আমি কিছু নতুনত্ব বস্তু আৰম্ভ কৰিছোঁ, সেইখিনি আমি আমাৰ সমাজত জনাব বিচাৰিছোঁ। যিহেতু যেনেকৈ আমি এতিয়া প্ৰত্যেকটা ক্লাছত আমি CC কেমেৰাৰ ব্যৱস্থা কৰিছোঁ। তাৰপিছত আমি স্কুলত কিছুমান ভকেশ্যনেল ট্ৰেইনিং যিবিলাক কয় সেইখিনি আমি ষ্টাৰ্ট কৰিছোঁ। আৰু যিখিনি ভকেশ্যনেল আজিকালি চৰকাৰেও কিছুমান বাধ্যতামূলক কৰিছে, তাৰ উপৰিঞ্চিও আমাৰ বাইদেউ কিছুমান এক্সট্ৰাও কৰি থৈছে যে ছাত্ৰই যাতে কিবা কৰি জীৱনত চলি যাব পাৰে। এইখিনিতে লগতে আৰু এটা অভিযোগ আমাৰ আছে, আমাৰ গাৰ্জেনসকল আমাৰ লগত সদায় যোগাযোগটো ৰাখিব নিবিচাৰে। আমি মিটিং মাতিলে নাহে। যিহেতু আমাৰ শিক্ষা প্ৰক্ৰিয়াটো এটা ট্ৰাইংগল প্ৰক্ৰিয়া, য'ত শিক্ষক, ছাত্ৰ আৰু আমাৰ অভিভাৱক তিনিটা কোণ আমাৰ মিল থাকিব লাগে। কেতিয়াবা আমি এটা কোণ নাপাওঁ। সেইকাৰণে আমি বহুতো বস্তুত মানে আমি ফেইলাৰ হৈ যাব লগা হৈ আছে। যোৱা আমি এখন মিটিং দিছোঁ, ভাল লাগিছে। বহুত দিন পিছত আমাৰ গোটেই গাৰ্জেন আমাৰ লগত একত্ৰিত হৈছে, যাতে আমি আমাৰ মত বিনিময় কৰিব পাৰিছোঁ। তেওঁলোকে আমাক বহুতো সুপৰামৰ্শ দিছে, সেইখিনিৰ লগত আমি চাই আছোঁ যে সেইখিনি আমি কেনেকৈ আপ্ৰাণ চেষ্টা কৰি আছোঁ যে সেইখিনি আমি কেনেকৈ ফুলফিল কৰিব পাৰোঁ। আৰু আমাৰ বিদ্যালয়ত বৰ্তমান এইখিনি এৰিয়াত ক'বলৈ গ'লে 3-4জন টিচাৰ PhD কৰি আহিছে। ছায়েন্সত PhD কৰা 3-4জন টিচাৰ আমাৰ মাজতে বৰ্তমানে উপস্থিত আছে। আমাৰ অভিজ্ঞ শিক্ষক মণ্ডলীয়ে আমাক শিক্ষা প্ৰদান কৰি আছে। বিশেষ পৰীক্ষা মানে আমি কিছুমানক যিহেতু আমাৰ চিটটো লিমিটেড আছে, সেইবাবে আমি এটা পৰীক্ষা লৈ লওঁ বা কিছুমান ছাত্ৰক আমি ইণ্টাৰভিউ লওঁ। কিছুমান ছাত্ৰ এনেকৈ হৈছে, আগতে বহুতে স্কুল চলাইছে য'তে ডাইচটো নাছিল। ডাইচটো নাছিল আগতে ছাত্ৰটোৱে পাৰ্চনেল এডুকেশ্যন নাম্বাৰ, যিটো পেন নাম্বাৰ বুলি কওঁ, সেই নাম্বাৰটো নাথাকাত আমাৰ সেইখিনি ছাত্ৰৰ যিখিনি নাই সেইখিনি আমি কি কৰিব লগা হৈছে, নতুনকৈ যায় আকৌ আমি BO অফিচত সেইখিনি সোমাব লগা হৈছে নতুনকৈ। কাৰণ
যেতিয়ালৈকে 10 নম্বৰটো নাপায় তেওঁলোকৰ শিক্ষাটোৰ কোনো মৰ্যাদা নহয়। বৰ্তমানৰ যিটো পৰিস্থিতি চলি আছে শিক্ষা জগতত, সকলোকে আমি ফ্ৰীয়ে পঢ়াই আছো, ফিজ লোৱা নাই বাৰু। আমি তেওঁলোকক কি আছে আমাৰ কিতাপ পত্ৰ স্কুলৰ পৰা দি কেনেও পঢ়াই আছো। কিছুমান ছাত্ৰ ছাত্ৰী আছে এনেকে, সেইখিনি যদি আপোনালোকে লিষ্ট বিচাৰে আমি লিষ্টখিনি দিব পাৰিম। বহুতো ছাত্ৰ আছে যিসকল মা দেউতাকক নাই বা আৰ্থিক বিশেষ দুৰ্বল হৈ আছে, সেইখিনিক আমি আমাৰ স্কুলৰ তৰফৰ পৰা পঢ়াই আছো। প্ৰি প্ৰাইমাৰী প্ৰাক প্ৰাথমিক ক্লাছৰ ছাত্ৰ ছাত্ৰীবিলাক স্কুল আহোঁতে খুব কষ্ট পায় তেওঁলোকে, কাৰণ ঘৰত খেলা ধূলা কৰিব পাৰে, স্কুল আহিবলৈতো মন যায়। এইটো তেওঁলোকৰ সময়টোৱে হ'ল খেলা ধূলাৰ সময়। আমি চেষ্টা কৰো যে তেওঁলোকক শিক্ষাটো খেলা ধূলাৰ মাধ্যমতে দিম। সেইবাবে আমি কি কৰিছো, যোৱা বছৰে সৰু মৰু এখন পাৰ্ক আমি আমাৰ স্কুলত নিৰ্মিত কৰিছো তেওঁলোকৰ বাবে, যাতে তেওঁলোকে খেলাৰ উৎসাহতে সৰু কণমানি বাচ্চাবিলাক যাতে স্কুলত আহে, সেইটোৰ মাধ্যমেদি তেওঁলোকক আমি যাতে আমি শিক্ষাটো দিব পাৰো। আপোনালোকে সোমাইছে চাগে, আমাৰ গেটত দেখা পাইছে আমাৰ ৰাকেশ আমাৰ উপ-অধ্যক্ষ বাইদেউ, তেওঁ কি কৰিছে তেওঁলোকক লগত খেলি আছিল তাতে, যাতে খেলাৰ আনন্দতে তেওঁলোকে খেলাৰ আনন্দৰ মাজেদি তেওঁলোকৰ যাতে শিক্ষাটো হৈ যায়। যিহেতু শিক্ষাটো এটা পেইনফুলো হ'ব পাৰে, জয়ফুলো হ'ব পাৰে। আমি সৰু বাচ্চাক জয়ফুলি হেৰিটো শিক্ষাটোৱে দিব বিচাৰিছো। তাৰ মাজতে আমাৰ এইখন বাইদেউ কৰি দিছে যেনেকে চবাহী মক্তবটো খুব দৰকাৰ আমাৰ ইয়াতে। আৰু আমাৰ বহুতো ছাত্ৰ ছাত্ৰী কি হয়, ৰাতিপুৱা 8:30 9টা প্ৰত্যেকখন স্কুলৰ বাছ যায়, 8:30 আগতে যাই পাবই লাগে প্ৰত্যেকখন বিদ্যালয়। তেওঁলোকে ৰাতিপুৱা চবাহী মক্তবটো যাব নোৱাৰে, মছজিদত যাব নোৱাৰে। সেইবাবে আমি 2-3জন আমি মৌলবী আমাৰ স্কুলতে ৰাখিছো, তেওঁলোকে চবাহী মক্তবটো তেওঁলোকক শিক্ষা দিয়ে, যাতে এই চবাহী মক্তবৰ পৰা তেওঁলোকে বঞ্চিত নাথাকে, সেইখিনি ব্যৱস্থা কৰা হৈছে। আৰু ইতিমধ্যে আমাৰ স্কুলৰ পৰা কেইজনমান টিচাৰে হাই স্কুলত এপইণ্টমেণ্টো পাইছে। আৰু যোৱা বছৰ আমাৰ ষ্টাফৰ পৰা বহুতো টিচাৰসকলে যাই কেনে আপোনাৰ 3rd গ্ৰেডৰ পৰীক্ষা দি বা টেটৰ পৰীক্ষা উত্তীৰ্ণ হৈ পাইছে। বৰ্তমানে আমাৰ ইয়াৰ পৰা নিট কোৱালিফাইড কৰি এজন ডিব্ৰুগড় মেডিকেল কলেজত পঢ়ি আছে, IPSও ইয়াৰ পৰা হৈছে। আৰু নিট কোৱালিফাইডটো বহুতে আছে, আমি কাউণ্ট কৰিব নোৱাৰিম। যোৱা 1999 পৰা 2025 26টা বছৰত বহুত আছে। আপোনালোকে এই এৰিয়াত আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ যিকোনো স্কুলত গ'লে আমাৰ স্কুলৰ এটা ষ্টুডেণ্ট আপোনালোকে পাব যে তাতে চাকৰি কৰি আছে বা কিবা এটা পোষ্টত আছে। সেইখিনি আমাৰ বাইদেউৰ তেওঁৰ একদম তেওঁৰ নিজৰ আত্মাৰ পৰা যিখিনি কষ্ট কৰিছে স্কুলখনৰ পৰা, সেইখিনি আমি এই সমাজবাসী হিচাপে তেওঁ কেতিয়াও ঘূৰাই দিব নোৱাৰিম, যিখিনি কষ্ট তেওঁ কৰিছে এইখন স্কুলৰ বাবে। অনুজ নন্দী ছাৰ মেনেজাৰ ডিৰেক্টৰে যিখিনি কৈ গৈছে তাৰ লগত অকণমান মই দিব বিচাৰিছো। এতিয়া আমাৰ গাড়ীখন অকণ সোনকালে যাব লগা হয়, স্কুল বাছ, সেইকাৰণে আমি এতিয়া চবাহী মক্তবৰ ব্যৱস্থাও ৰাখিছো, যাতে আমাৰ ল'ৰা ছোৱালীখিনি এইবোৰ শিক্ষা যাতে লাভ কৰিব পাৰে। আৰু আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি খেল ধেমালিৰ কাৰণে সেইবোৰ মেটেৰিয়েলছ ৰাখিছো। আৰু এতিয়া মই এইটোৱে আহ্বান কৰিম, আমাৰ পুৰণা বছৰটোতো গ'ল, আৰু এতিয়া যোনখিনি আমাৰ আগৰ পৰাই আছে নতুনকে আহিব, সেইসকলৰ যাতে গাৰ্জেনসকলে আমাৰ লগত সকলো সময়তে সহায় সহযোগ কৰিলে আমাৰ সমাজ যেনেকুৱা ধৰণৰ পিছ পৰি আছে আমি অকণ আগুৱাই লৈ যাব পাৰিম। আৰু যদি আমাৰ লগত গাৰ্জেনসকলে সহায় সহযোগ নকৰে, তেতিয়া যিটো ভাবিছো সেইটো আমি আশানুৰূপ ফল নাপাম। গাৰ্জেনসকলক এইটোৱে আহ্বান কৰিম, আমাৰ বিদ্যালয়খনত আহক, আহি পেলাই আমাৰ ছাৰ বাইদেউসকলক চাই যাওক। আৰু আমাৰ যি ছাৰ বাইদেউসকল আছে, এতিয়া মই ভাবো আমাৰ বিদ্যালয়ত যেনেকুৱা ধৰণৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে, মই ভাবো বেলেগ স্কুলত তেনেকুৱা নাপাব নেকি। আৰু গতিকে আমাৰ স্কুলত এনেও আমি ভাল শিক্ষা দিও আছো। আৰু আমাৰ লগত একমাত্ৰ মই আকৌ আহ্বান জনালো যে আমাৰ গাৰ্জেনসকল আমাৰ লগত যদি সহায় সহযোগ কৰে, আমি যেনেকুৱা ভাবিছো তেনেকুৱা আমি ফল পাম। নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।